রেশন আদায় করো আদায় করো ইনকলাব জিন্দাবাদ শ্রমিক ঐক্য জিন্দাবাদ ইনকলাব জিন্দাবাদ আমার দরমা অতি শীঘ্র আদায় করো আমার দরমা অতি শীঘ্র আদায় করো কি হৈছে মানে আজি আপোনাৰ দুটা পেমেন্ট আমাৰ এতিয়ালৈকে দিবই পৰা নাই ৰেশন তিনটা দিবই পৰা নাই আৰু বাগানৰ দৰৱ পাতি কাৰণে কেতিয়াবা ইনজেকশ্যন ল'ব গ'লেও দৰৱ নাই ইটো নাই কিনি আনিব লাগে এটা এন্ড্ৰুৱেল কোম্পানী হয় ভাৰত চৰকাৰৰ অধীনত হয় যদি চৰকাৰী এটা হৈ মেলি যদি মানুহক যিটো ন্যূনতম দৰমহাটো দিব নোৱাৰে বাকি প্ৰাইভেট বাগানবোৰ ইমান ধুনীয়াকৈ চলাই আছে আজি চৰকাৰী বাগান হৈ মেলো আজি 89% শ্বেয়াৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আছে ইমান ধুনীয়াকৈ প্ৰডাকশ্যন হৈছে গাড়ীয়ে আমাৰ চাপাত গৈছে তাৰপিছত পেমেণ্ট দিব পৰা নাই সেইকাৰণে আমাৰ যিমান ৰাইজে মিলি আজি প্ৰতিবাদটো আমি কৰিবলৈ বাধ্য হ'লোঁ আপোনাৰ এতিয়া ফেব্ৰুৱাৰী মাহৰ পৰা খেলি মেলি এতিয়ালৈকে দুটা পেমেণ্ট এতিয়ালৈকে হোৱা নাই পেণ্ডিঙে হৈ আছে ৰেশন তিনিটা পেণ্ডিং হৈ আছে তেতিয়া কিছুমান ঘৰত অকলে এটা মানুহ আছে তাৰ ঘৰত চাউলৰে দাম যিটো খেতি বাতি নাই সি কেনেকৈ কৰি খাব বাৰু 15 দিনৰ মূৰে হয় অঁ জুন মাহত নাই হোৱা ৰেশনো দিয়া নাই কালি গৈছোঁ আমি গোটেইখিনি দিছোঁ যে আমাৰ দৰমহাটো কেলৈ হোৱা নাই লোকচান হৈছে যদি আমি বেলেঞ্চ শ্বীটটো বিচাৰিলোঁ 2 বছৰ আমাক বেলেঞ্চ শ্বীটটো দিয়কচোন যদি লোকচান হৈছে ট্ৰাক এই বছৰ কিমান শুকান চাপাত গ'ল সেইটো হিচাপটো দিয়ক সেইটো হিচাপটো দিবলৈ মই সেইটো কৰিব নোৱাৰোঁ তো আপুনি নোৱাৰে যিয়ে মোক মাতক নহয় বৰ্ড অফ ডাইৰেক্টৰ হা ষ্টাফৰো সৰল হৈ আছে বাকী লেবাৰখিনিও সৰল হৈ আছে মানে দিয়াই নাই আমিতো এই 3 দিন কাৰ্যসূচী লৈছোঁ আৰু শনিবাৰ ভিতৰত যদি দুটা পেমেণ্ট আৰু ৰেচনটো নিদিলে ভৱিষ্যত দিনত আমি আকৌ বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিম বাগান বন্ধ কৰিবলৈ বাধ্য হ'ম আমাৰ এন্ড্ৰুৱেল কোম্পানী সদ্যহতে আমাৰ 9টা বাগান আছে আমাৰ অসমত তো আমি আজি এন্ড্ৰুৱেল কোম্পানী আজি দিছামে যেনেকৈ আমি বন্ধ কাৰ্যসূচী লৈছোঁ আমাৰ 9টা বাগান মিলি আমি এটা বন্ধ কাৰ্যসূচী ল'লে আমি সফল হ'ম বুলি আমি আশা কৰিছোঁ সেইকাৰণে যিমান আমাৰ বাগান আছে এন্ড্ৰুৱেল কোম্পানী যে খোৱাঙে হওক বাউনবাৰীয়ে হওক টিংখাঙে হওক ৰাজগড়ে হওক বাছমতীয়াই হওক হলংগুৰিয়ে হ'ল আমি গোটেইখিনি মিলি একেলগে প্ৰতিবাদ কৰিলে আমি নিশ্চয় এটা ভাল ফল পাম বুলি আমি আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110